এইজোপা কি গছ বন্ধুসকল? তামোল গছ নহয় জানো? এইজোপা তামোল গছ। এনেকুৱা কি গছ আছে? তকৌ, চয়া এইবিলাক কাঠ আছে নহয়নে? এই এডলীয়া গছ এইবিলাক কিন্তু ৰুবলৈ নেপায়, বোলে এইবিলাক বস্তু ব্যৱহাৰ কৰিব নেপায়। এইবিলাক গছ ৰুবলৈ নেপায় বুলি কিনে যে কয়, কি কাৰণত কয় সেইটোহে বুজি নাপালোঁ। কিন্তু আজিকালি অৱশ্যে এই এডলীয়া গছবিলাক বিশেষকৈ তামোল নাৰিকল ৰুবলৈ ধৰিছে। ঠিক তেনেদৰে নাৰিকল গছ ৰুবলৈ ধৰিছে, কাৰণ এই ফলটোৰ পৰাই পায় মানুহে বহুত উপকাৰ সাধে মানুহক, গতিকে ৰুবলৈ ধৰিছে। সেইটো নেপায় বোলা শব্দটো বাদ পৰি গৈছে। চাম কাঠ হেনো ব্যৱহাৰ কৰিব নাপায়। চাম কাঠ ব্যৱহাৰ কেলৈ কৰিব নাপায়? চয়া কাঠো হেনো ব্যৱহাৰ কৰিব নাপায়। মই চয়া কাঠকে লগাইছোঁ, চয়া কাঠ ব্যৱহাৰ কৰিবও নাপায়। চয়া কাঠ ব্যৱহাৰ কৰিলে বোলে চৰগে মাৰে। এতিয়া নাঙলৰ ডিলাচাত দেখোন আমি চয়া কাঠে লওঁ নহয়নে? তেতিয়াহ'লেনো কিয় চয়া কাঠ ব্যৱহাৰ কৰিব নাপায়? চাম কাঠ ব্যৱহাৰ কৰিব নাপায়। চাম কাঠ ব্যৱহাৰ কৰিলে হেনো কিবা কালিকা লগা, ভূত প্ৰেত থকা কিবা তেনেকুৱা ধৰণৰ কথা এটা কয়। কেলৈ কয়? বোলে বতৰ অনুসৰি কাৰাক কুৰুক খাটক খাটাক কিবা এটা বাজে হেনো, সেইটো কাৰণতে ব্যৱহাৰ নকৰে বুলি কিনে কয়। কিন্তু আজিকালি সেই চাম কাঠৰে দামটো বেছি হৈছে। মই গোটেইখিনি কাঠ চাম কাঠৰে দিবলৈ ধৰিছোঁ। এই চকৈবিলাক চাম কাঠেই দিছোঁ হয়, কিন্তু চাম কাঠ আৰু দহাচিলি কাঠো প্ৰায় দেখিবলৈ একেই। কিন্তু দহাচিলি কাঠৰ লগত বজাৰত বহুত ঠগ খাবলগীয়া হয়। মই ঠগ খালোঁ, এবাৰ ঘূৰাই দিও আকৌ একে কাঠকে আনিলোঁ। কাৰণ ভুলি যোৱা বুলি কেনে কয় যে, বেন হৈ যায় বুলি কেনে কয় যে, মোৰ এইটো দহাচিলি কাঠ পৰিলে ভুলি গ'ল। গতিকে তথাপি মই সেইখিনিকে ব্যৱহাৰ কৰিছোঁ। আৰু ওপৰত চয়া কাঠখিনি চাওক, এইখিনি গোটেইখিনি প'ষ্ট প্লেট কিঞ্চি এইখিনি চয়া কাঠে দুচটাৰে বনাই কেনে নট বল্টু কচি লগাই দিছোঁ। খৰচটো পৰে, কিন্তু নট বল্টুৰ কাৰণে ফাটি যায় যে, খিলি মাৰিলে ফাটি যায়। গতিকে নট বল্টু ব্যৱহাৰ কৰিব লগা হৈছে। নট বল্টু ব্যৱহাৰ কৰোঁতে মানে অলপমান নট বল্টুৰ কাৰণে খৰচটো বেছি পৰিছে। এইয়া গোটেইবিলাক চয়া কাঠ, দিছোঁ। এয়া আৰু চাম কাঠত কিন্তু ঘূণে নাখায়। পিয়'ৰ ভাল চাম পালে ঘূণে নাখায়, সেইটো ঠিক কথা। কিন্তু অন্য কাঠ 1 নম্বৰ A ক্লাছ কাঠ ঘূণে খালেও চাম কাঠ ঘূণে নাখায়। কিন্তু ভাল পিয়'ৰ চাম পাব লাগিব, কিন্তু বেনো নহ'ব পিয়'ৰ চাম কাঠ পালে। আৰু সেইকাৰণতে মই দৰ্জা কিছুমান বনাম বুলি এয়া আনি লৈছিলোঁ চাম কাঠ বুলি। এই মাজতে দহাচিলিও আহিলে, এয়া আনি লৈছিলোঁ। তাৰপাছত এইখিনি কাম কৰিম বুলি কিন্তু কাম কৰিব সময় নাপাই কেনে মই ৰেডিমেড দৰ্জাকে আনিব লগা হ'ল। ৰেডিমেড দৰ্জাকে আনিম, ভিতৰত লগাই দিলোঁ। এইখিনি আনি লৈছিলোঁ। কিমান কাঠ আনি লৈছিলোঁ? মেকাইটোও ঘূণে নাখায় বুলি কেনে কয়। মেকাইটো কিন্তু পানী পালে পচি যায়। পানী পাব নালাগে মেকাইটোত, কিন্তু মেকাই পানী পালে পচি যায়, শুকান হৈ থাকিব লাগে। যি নহওক, এতিয়া সেই চোফাযোৰো বনালোঁ তেনেকৈ। এতিয়া সেইযোৰ গৈছোঁ। চোফাযোৰ মই এইবাৰ লগত 2বাৰ ৰিপেয়াৰিং কৰা হৈছে। সেইখিনিও চাম কাঠেই। আগৰ কিছুমান কাঠ বেয়া হৈ আছিলে, পচাৰ কাৰণে অদল বদল কৰি দিলোঁ। মাজৰ জালিখন বদলি কৰিলোঁ, আৰু জালিখন বদলি কৰি আকৌ কিমান বছৰ যায়, এতিয়া প্ৰায় 25 বছৰ হ'ল সেই চোফাযোৰ। এতিয়া আকৌ নতুনকৈ এতিয়া ঘনে ঘনে কিবা অলপ কৰি থাকিব লগা হোৱা নিচিনা বাট পৰক বুলি কেনে এতিয়া নতুনকৈ বিটকে লগাই দিলোঁ। কাৰণ চোফা কাপোৰখিনি ধুলেই হালা হয়। এইখিনি বদলি কৰিব লাগিছিলে, এইখিনি আনিব লাগিছিলে, এইখিনি বদলি কৰিব লাগে, ভাল কৰিব লাগে বুলি কিনে সেই জালিখন, বিশেষকৈ প্লাষ্টিকখিনি পচি গ'ল। গতিকে কামৰ চৰকাৰৰ তাগিদাৰ আদেশ নিৰ্দেশবিলাক পালন কৰোঁতে কাম কৰিবলৈ থাকি যোৱাৰ কাৰণে মই কৰিবলৈ সময় নাপাইছিলোঁ। এইবাৰ দেখা গ'ল অলপ নিৰ্দেশবোৰ কম পাই কেনে এইখিনি মেৰামতি কৰিবলৈ চালোঁ।